লাগিবই আমাক পইচা উভতাই লাগিবই আমাক গ্ৰাহকে ঘূৰাই পাব ক্ষুদ্ৰ সঞ্চয়ৰ জমা ধন। হয়, বৰিশাত শিকাৰহাটীস্থিত ৰাণী ভোলাগাঁও সমবায় সমিতিৰ দ্বাৰা পৰিচালিত ক্ষুদ্ৰ সঞ্চয় বেংকৰ জমা ধন ঘূৰাই পাব ৰাইজে। কিন্তু কেনেকৈ? যি ক্ষুদ্ৰ সঞ্চয় বেংকৰ এজেণ্টৰ হাততে জমা আছে ৰাইজৰ লাখ লাখ টকা। প্ৰায় ৮০ লাখ টকা বিভিন্নজনে ঋণ লৈ ক্ষুদ্ৰ সঞ্চয় বেংকক অদ্যাপি আদায় দিয়া নাই। তেনে বিত্তীয় প্ৰতিষ্ঠান এটা পুনৰ ধন ধৰি উঠিবনে? প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে গুৱাহাটী মাৰ্কা সাংবাদিক বৰিহাটলৈ আনি একাংশ গ্ৰাহকক সংগঠিত কৰা এজেণ্টসকলৰ হাতত ৰাইজৰ ধন কিমান আছে জমা? সকলো ওলাব। ৰাইজৰ ধন ৰাইজে ঘূৰাই পাব। হয়, ৰাইজৰ ধন ৰাইজে ঘূৰাই পাবই লাগিব। আমাক পইচা উভতাই লাগিবই আমাক পইচা লাগিবই এই সন্দৰ্ভত আমাৰ এই প্ৰতিবেদন। ৰাণী ভোলাগাঁও যি সমবায় সমিতিৰ ক্ষুদ্ৰ সঞ্চয় আছিলে এই ক্ষুদ্ৰ সঞ্চয় লৈ পেলাই আজি দীৰ্ঘদিন ধৰি বিতৰ্ক এটা চলি আছে। আপুনি বৰিহাটৰ এজন স্থানীয় ব্যক্তি, এগৰাকী শিল্পী, সামাজিক ব্যক্তি, সেই হিচাপে আপুনি এই খেলিমেলিতা সন্দৰ্ভত কি ক'ব? চাওক, আমি কিছুদিনৰ পৰা শুনি আছো যে ৰাণী ভোলাগাঁও ক্ষুদ্ৰ সঞ্চয় বেংকৰ কিছু আপোনাৰ বিত্তীয় এটা মানে কেলেংকাৰী এটা মানে ঘটি থকা বুলি শুনিছো। তাৰমানে কথাটো হ'ল কেনেকুৱা, যিবিলাক আমাৰ অঞ্চলৰ মানে ক্ষুদ্ৰ ব্যৱসায়ী বা কিছুমানে ৰিক্সা চালক, কিছুমান ঠেলা চালক বা এনেকুৱা ধৰণৰ কিছুমান অতি নিম্ন মানুহে কিছুমানে বহুতে মানে তাত পইচা থোৱা বুলি আমি শুনিছো। অকল যে সেই মানুহখিনিয়ে থৈছে সেইটো নহয়, বহুত মানুহে তাত থৈছে বুলি এটা গম পাইছো। মোৰ যদিও নিজৰ কোনো তাত মানে লেনদেন নাই তেনেকুৱা। এতিয়া কথা হ'ল, তাৰপিছত সেই মানুহখিনি যিবিলাকৰ মেচিউৰিটি হৈছে, মেচিউৰিটিৰ পিছত তেখেতসকলে পইচা মানে ৰিকভাৰী নোপোৱা বুলি এটা মানে গুজব উঠিছে। আৰু এই সম্পৰ্কত মানুহখিনি তাত গৈ পেলাই কিছু মানে তেওঁলোকৰ পইচা আৰু ডেফিনেটলি তেখেতসকলে বিচাৰিব, তেখেতৰ যিটো মেচিউৰিটি হৈছে, মেচিউৰিটিৰ পিছত তেখেতসকলে পইচাটো বিচাৰিব। এইটো অত্যাৱশ্যক মানে একদম প্ৰিলিম কথা এইটো। আপোনাৰ এতিয়া কথা হ'ল এনেকুৱা হয় নেকি যে সমবায়খন পৰিচালনাৰ ক্ষেত্ৰত আগৰ যি পৰিচালক মণ্ডলী আছিলে বা সভাপতি আছিলে তেওঁলোক আঁতৰি যোৱাৰ পিছত, বিশেষকৈ চিৰাজালি আঁতৰি যোৱাৰ পিছত ভালেখিনি বিত্তীয় খেলিমেলি হ'ল। আপুনি এইটো কথা মানি ল'ব খোজে? সেইটো খোজো। এইটো মই একদম আপুনি যিটো কথা কৈছে একদম 100%। কাৰণ চিৰাজালি মানে তেখেত আচলতে তেখেতৰ লগত মোৰ এটা ব্যক্তিগত ৰিলেশ্যন আছে। ব্যক্তিগত মানে কেনেকুৱা, তেখেতৰ নিজৰ দাদাৰ জ্ঞান কৰোঁ বা তেখেতৰ আমাৰ নিজৰ ভাইটিৰ দৰে জ্ঞান কৰে। বহুত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতক পাইছোঁ বা আমাৰ বৰিয়াতকে নহয়, গোটেই সমগ্ৰ দক্ষিণ গামৰ তেখেতৰ এটা আঞ্চলিকভাৱে আপোনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতৰ এটা মানে কৰস্পণ্ডেঞ্চ আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে অকল যে মুছলিম মছজিদটোতে সীমাবদ্ধ আছে এনেকুৱা নহয়। মানে আমাৰ গোটেই মানে বৃহত্তৰ গোটেই দক্ষিণ গামৰ অঞ্চলত মঠ মন্দিৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এনেকুৱা, আমি নিজেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান মানে প্ৰতিষ্ঠানৰ সময়ত তেখেতৰ ওচৰত গৈছো। তেখেতে কোনোদিন আমাক নিৰাশ কৰা নাই। মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তেখেতৰ যেতিয়াই গৈছো তেখেতে কোনোদিন আমাক বিমুখ কৰি পোৱা নাই। গতিকে হয়, তেতিয়া সেই ৰাইজখনে এই গোটেই মানুহবিলাকৰ পইচাখিনি চিৰাজালিত ঘূৰাই দিব পাৰিব বুলি হয় হয়, এইটো আপুনি ভাল কথা কৈছে। মোৰ এটা দৃঢ় বিশ্বাস আছে, যদি তেখেতক পুনৰ মানুহখিনিয়ে লগ লাগি তেখেতক সেনেকুৱা এটা দায়িত্বৰ ভাৰ তেখেতৰ ওচৰত অৰ্পণ কৰে, মই ভাবো এইটো মানে 100% ৰিকভাৰী এটা হ'ব যে মোৰ অনুভৱ হয়। কাৰণ কিয় জানে, কাৰণ তেখেতৰ এজন মানে তেখেতৰ এইটো ক্ষেত্ৰত ইনিচিয়েটিভ ল'বৰ তেখেতৰ এটা পাৰ্চনেলিটি আছে। আৰু তেখেতে যিকোনো প্ৰকাৰে হওক এইটো মানে যিকোনো প্ৰকাৰে আপোনাৰ এইটো মানে কৰিব বুলি মই এটা দৃঢ় বিশ্বাস। উচিত বুলি ভাবো ডেফিনেটলি। কাৰণ তেখেতক এইটো কৰিলে যদি বস্তুটো সমাধান হয়, মানুহখিনি যদি ৰিকভাৰী পায় বা ক্ষুদ্ৰ সঞ্চয় বেংকৰ যদি উন্নতি হয় বা সমবায়খনৰ যদি উন্নতি হয়, তাত তেখেতক দায়িত্ব ভাৰ অৰ্পণ কৰাটো 100% এইটো মানে উপযোগী বুলি ভাবো। আচলতে কথাটো হ'ল আপোনাৰ ৰাণী ভোলাগাঁও সমবায় সমিতি যিটো বিত্তীয় খেলিমেলি কথা চলি আছে,
খেলি মেলিটোত ৩-৪বাৰ মানে সমবায়টোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই ক্ষেত্ৰত মোক থানাৰ পৰা যোগাযোগ কৰি কেইবাজনৰ বিষয়াই ৩জন বিষয়া আহিছিল। ৩জন বিষয়াই মোক লগ কৰিছিল যে দাস এবাৰ তাতে যাব লাগে। এই প্ৰক্ৰিয়াটোৰ মাজত সোমাই পৰি মই তেওঁলোকৰ লগত গৈ পেলাই আমাৰ কাষ্টমাৰ এজেণ্ট আৰু সমবায় কৰ্তৃপক্ষৰ লগত কথা পাতি মই কিছু নিৰীক্ষণে নহয় কিছু কথা মই বুজি পাইছোঁ। এই বুজি পোৱাটো এনেকুৱা ধৰণৰ যে মই তেওঁলোকৰ কৰ্তৃপক্ষৰ বহিছোঁ মানে সামাজিক ব্যক্তি হিচাপে, আৰু আমাৰ যিখিনি অঞ্চলৰ মানুহে তাতে জমা ধন গৈছিল, বেছি অতি হৈছিল, পোৱা নাই, তেওঁলোকৰ কাৰণেও কথা পাতিছোঁ। কথাটো এনেকুৱা ধৰণৰ যে ৰাণী বলাগাঁও সমবায় সমিতি ক্ষুদ্ৰ সঞ্চয় যোগেদি আমাৰ যিখিনি আত্মসহায়ক গোট আৰু আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীক তেওঁলোকে ঋণ দান কৰিছিল, আৰু এজেণ্টৰ দ্বাৰা তেওঁলোকে জমাকাৰীৰ পৰা ধন সংগ্ৰহ কৰি তাতে জমা কৰিছিল। তাৰপিছত এই যিটো প্ৰক্ৰিয়াৰ মাজত এটা খেলি মেলি হ'ল, মানে গম পাইছোঁ যে ইতিমধ্যে কেইবা কোটি টকাও লোন তেওঁলোকে প্ৰদান কৰিছে। সেই কেইবা কোটি টকা তেওঁলোকৰ ৰিকভাৰী হোৱা নাই, আৰু কেইবা কোটি টকাও তেওঁলোকে দিব আছে, মানে মেচিউৰিটি দিব আছে। এই দিব থাকিলে এই যিটো ভাৰসাম্যতা, এই ভাৰসাম্যতাত কিছু খেলি মেলি হৈছে। আমি যিটো দেখিছোঁ প্লেচমেণ্ট চলিছে কিছু, তেওঁলোকে বিভিন্ন মানে ছ'চিয়েল মিডিয়াত দিছে বা মানে এজেণ্ট পক্ষই বা সমবায় মানে বেংক পক্ষই বিভিন্ন ধৰণৰ কথা আমি বুজি পাইছোঁ। তেওঁলোকে হিচাপ নিকাচ তথ্য আকাৰে দিছে, আমি পঢ়িছোঁ বা মিডিয়াত চাইছোঁ যে কিবা 3 কোটি চামথিং তেওঁলোকে পাব লগা আছে, 2 কোটি কিবা টকা দিব লগা আছে। এই যিটো দিব লগা আছে তেওঁলোকৰ এই হিচাপতে 1 কোটি টকা জমা থাকে। কিন্তু আমি আৰু এটা কথা গম পাইছোঁ যে তেওঁলোকৰ তথ্যৰ ভিত্তিত মানে সামাজিক মাধ্যমেদি তেওঁলোকে কোৱাৰ ভিত্তিত যে এজেণ্টৰ তাতে কিছু এজেণ্টৰ তাতে মানে গৰিষ্ঠ সংখ্যক এজেণ্টৰ তাতে কেইবা কোটিও টকা মানে জমা আছে, যিটো টকা তেওঁলোকে বেংকত জমা দিয়া নাই। এই ক্ষেত্ৰত আমাৰ ছ'চিয়েল মিডিয়াত হওক বা নিউজত হওক বা আমাৰ যিখিনি মানে ইয়াতে গ্ৰাহক আছে বা ঋণ লোৱা মানুহ আছে, প্ৰত্যেকৰ কথা হ'ল কি যে চিৰাজ আলী মানে কিছুমানে কৈছে যে চিৰাজ আলী মিডিয়াত বনাইছে, চিৰাজ আলী টকাটো আত্মসাৎ কৰিছে। কিন্তু আমি যিটো কথা দেখিছোঁ বা তথ্য আমি পাইছোঁ, এই তথ্য যে চিৰাজ আলী 2024লৈকে সভাপতি পদত আছিল। 2024লৈকে তাতে আচলতে মোৰ একাউণ্টছো আছিল, আৰু মোৰ নিজৰ অমহীয়ে তাৰ পৰা ঋণো লৈছিল। কিন্তু মই অলপ সমাজ সচেতক হিচাপে মই আমাৰ যিখিনি অমহী তেওঁলোকৰ ঋণটো মই পৰিশোধ কৰিব দিছোঁ। কিন্তু 2024লৈকে চিৰাজ আলীৰ নেতৃত্বত যেতিয়া বেংকটো চলি আছিল বা সমবায়খন তেওঁৰ নেতৃত্বত আছিল, তেতিয়ালৈকে কিন্তু মানে বিত্তীয় খেলি মেলি হোৱা নাছিল। তেওঁ যেতিয়া মানে কিবা নিজৰ সুবিধাৰ বাবে তাৰ পৰা তেওঁ অব্যাহতি ল'লে, অব্যাহতি লোৱাৰ পিছত কিন্তু বেংকটোৰ বিত্তীয় খেলি মেলি কিছু সৃষ্টি হৈছে। এতিয়া আপোনাৰ যদি প্ৰশ্ন কৰা হয় যে চিৰাজ আলীক যদি ৰাইজে পুনৰ সভাপতিৰ আসনত আসীন কৰে, তেতিয়া ৰাইজৰ যিখিনি খেলি মেলি পইচা পোৱা নাই, কিবা পোৱা নাই, এই গোটেই সমস্যাটো সমাধান হ'ব বুলি আপুনি ভাবেনে? আচ্ছা, এই ক্ষেত্ৰত মই অকণমান কথা এটা আপোনাক পাম যে চিৰাজ আলীক মই ব্যক্তিগতভাৱে জানো, এতিয়া আমাৰ ভাল সামাজিক ব্যক্তি, আৰু চিৰাজ আলী ফাইনেন্সিয়েলি চাউণ্ড মানুহ, মানে আৰ্থিকভাৱে সচ্ছল ব্যক্তি। এই যিটো আমাৰ মিডিয়াত চলি আছে যে চিৰাজ আলীয়ে মানে ধনত আত্মসাৎ কৰিছে, সেই কথাটো মই মনে নধৰে। আৰু এটা কাৰণত মনে নধৰে, তেওঁ সামাজিকভাৱে বহু অনুষ্ঠান বৰ্ধিছে বা ব্যক্তিগতভাৱেও জানো, তেখেত এজন সমাজপ্ৰিয় ব্যক্তি, আৰু তেওঁ আজিৰ তাৰিখলৈকে ব্যক্তিগতভাৱে টকা আত্মসাৎ কৰা কোনো প্ৰিভিয়াছ ৰেকৰ্ড নাই। এই ক্ষেত্ৰত আপুনি কোৱাৰ নিচিনা মই এটাই কথা কওঁ যে যিখিনি মানুহে আশাৰে তাত টকা জমা কৰিছিল তেওঁলোকে পাব লাগে, আৰু যদি যিখিনি এজেণ্টৰ তাত কিছু টকা জব্দ হৈ আছে তেওঁলোকে টকাখিনি দিব লাগে। বেংক কৰ্তৃপক্ষই আইনী প্ৰক্ৰিয়াৰে খুব মানে তৰিত গতিৰে এই যিটো লোনৰ পইচা আইনী প্ৰক্ৰিয়া বুজাবুজিৰ মাধ্যমত এইটো ৰিকভাৰ কৰিব লাগে, আৰু দুখীয়া জনসাধাৰণক তেওঁলোকে দিব লাগে। এই কামখিনি কিন্তু কৰিব লাগিব চিৰাজ আলীৰ নেতৃত্বতে কৰিব লাগিব। আৰু চিৰাজ আলীৰ ছবি চায়ে চিৰাজ আলীৰ মুখখন চাই কিন্তু বহুতে পইচা পাইছে। ক্ষুদ্ৰ সঞ্চয় বেংক মানে সমবায় মানে চিৰাজ আলীৰ মুখখন সকলোৰে ওচৰত পাই উঠে, আৰু চিৰাজ আলী এগৰাকী নেতৃস্থানীয় ব্যক্তি, তেখেত যদি সমবায়খনত আহে আৰু তেওঁ আইনী প্ৰক্ৰিয়াৰে এই টকাবিলাক, মই আৰু এটা কথা ক'ম যে যিখিনি এজেণ্ট তেওঁলোক আমাৰ নিজৰ মানুহ, অঞ্চলৰ মানুহ, সমবায়ৰ যিখিনি কৰ্মচাৰী এমপ্লয়ী তেওঁলোক নিজৰ মানুহ, বেংকৰ এমপ্লয়ীখিনি নিজৰ মানুহ, যিয়ে টকা ঋণ লৈছে তেওঁলোকো নিজৰ মানুহ। এই নিজৰ মানুহৰ মাজত খেলি মেলি হ'ব নালাগে। তেখেতে আকৌ নেতৃত্ব আহক, আহি পেলাই আইনী প্ৰক্ৰিয়াৰে ঋণটো ৰিকভাৰী কৰক, আৰু এজেণ্টসকলক কোনো অনুৰোধ জনাওক তেওঁলোকৰ তাত যিখিনি টকা আছে এখন মঞ্চত গোটেইখিনি বহি তেওঁলোকে টকাখিনি জমা দিয়ক, ফ্ৰেছ বাই ফ্ৰেছ, মানে আমাৰ যিখিনি লোনী আছে মানে যিখিনি মেচিউৰিটি পাব লগা আছে তেওঁলোক টকাখিনি উভতাই দিয়ক। সকলোৱে মিলিজুলি মানে আমাৰ যিটো
সমবায় ক্ষুদ্ৰ অঞ্চল বেংকটো আকৌ জাকত জিলিকা কৰি মানে জাকত জিলিকা কৰি তোলা এই মানে ক্ষুদ্ৰ অঞ্চল বেংকটো জীয়াই থাকক কাৰণ আপুনি এটা কথা চাব বহুত অনুষ্ঠান প্ৰতিষ্ঠান মৃতপ্ৰায় অৱস্থাৰ পৰা কিন্তু স্বচ্ছ অৱস্থালৈ ঘূৰি আহিছে তাৰে এটা উদাহৰণ আমাৰ সমবায়খনো সকলোৱে লগ লাগি আৰু এই ক্ষেত্ৰত আমি স্থানীয় হিচাপে সহযোগিতা কৰিম আপুনি এক কথাত কওক চিৰাজ আলী যদি পুনৰ সভাপতি হয় তেতিয়াহ'লে বেংকটো জীপা লৈ উঠিব আৰু আগৰ দৰে জাকত জিলিকা হ'ব নিশ্চয় সেইটোৱে কথা চিৰাজ আলী যদি নেতৃত্ব পুনৰ লয় তেওঁ যদি সভাপতি আসনখন লয় তেতিয়াহ'লে মই ভাবোঁ যে জাকত জিলিকা হৈ বেংকটো উঠিব আৰু ৰিকভাৰীও হ'ব আমাৰ যিখিনি লোনী আছে তাৰ পৰা ৰিকভাৰী হ'ব আৰু যিখিনি মেচিউৰিটি আছে তেওঁক দিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস তেখেতে নিশ্চয় কৰিব আৰু তেখেতৰ সেই মানে এটা ফ'ৰ্চ আছে বা তেখেতৰ এটা গতি আছে আৰু তেখেতৰ তেনেকুৱা ধৰণৰ সমাজকীয় মন আছে যে প্ৰথম কথা হ'ল যদি কিবা থাকিলেহেঁতেন মই অহাৰ পিছত এতিয়া দুবাৰ গভৰ্ণমেণ্ট অডিট হ'ল সমবায়খনত যোৱা আমাৰ 24 মাৰ্চৰ 31 তাৰিখলৈ হৈছে মই অহা বছৰ সেইটো আৰু এতিয়াও আমাৰ 1 বছৰ হ'ল আমাৰ অডিট হৈছে আৰু 2 বছৰ অডিট হ'ল তাত অডিটতো মোৰ কোনো খেলি মেলি কোনো পোৱা নাই গতিকে তাৰপিছত আমি এই বিত্ত লেনদেনবিলাকত আজি আমাৰ ইয়াত সম্পাদক ডাঙৰীয়া আছে টকা পইচাৰ ক্ষেত্ৰত আমাৰ কমিটিৰ কোনো তাতে হাত নাথাকে টকা পইচাৰ ক্ষেত্ৰত বিত্ত লেনদেনত কোনো আমাৰ হাত নাথাকে কাৰণ তেওঁলোকে পইচা জমা দিয়ে আৰু তাৰপিছত আমাৰ বেংকত জমা দিয়ে বা সমবায়ৰ যিকোনো পইচা বেংকত থৈ দিয়ে আহিলেও চৰকাৰৰ ফালৰ পৰা হিচাপ পিছাচ সম্পূৰ্ণ সম্পাদকে ৰাখে গতিকে তাত মানে আমাৰ কোনো জড়িত নাই আমি খালি হিচাপটো মাহত একবাৰ চাব পাৰোঁ আমাৰ নিয়মটো সেইটোৱে আমাৰ পৰিচালনা কি যে তেওঁলোকে সঠিকভাৱে আহিছে না কাম কৰিছে টকা পইচাৰ লেনদেনটো আমাৰ লগত নাই আজি সম্পাদক ডাঙৰীয়া মোৰ লগত আছে গতিকে তেওঁ এই কথাটো জানে ভালকৈ তাৰপিছতো মোক ঘূৰি ঘূৰি টানি আছে এতিয়া তেওঁলোকে কালি কৈছে যে আমাৰ সম্পাদক ডাঙৰীয়া যদিও ইয়াত আপোনালোকক কৈছে তেওঁ কথাখিনি ভালকৈ বুজাই ক'ব পৰা নাই যে কালিও ঘূৰি ঘূৰি তেওঁলোকে মোকেই মানে এটা দোষৰোপ কৰা যেন লাগিছে এটা কথা হ'ল কালি তেওঁলোকে কৈছে যে তেওঁলোকে 4 কোটি কিবা 9 লাখ টকা তেওঁলোকে জমা দিছে কিন্তু তেওঁলোকে এত কোৱা নাই যে তেওঁলোকে জমা দিয়াৰ পিছত যে মেচিউৰিটিটো দিছে এই যে প্ৰত্যেক সপ্তাহে আমাৰ মংগলবাৰে তেওঁলোকে জমা কৰে আৰু আমাৰ মেচিউৰিটি দিয়ে এতিয়া আপোনালোকৰ সম্পাদক কৈছে যদিও মই কথাখিনি বিতংভাৱে বুজাই দিছোঁ আপোনালোকে ইয়াত চালে গম পাব যে মই অহাৰ পিছত আপোনালোকে প্ৰত্যেক মাহ হিচাপে তেওঁলোকে আপোনালোকক জনালে যে মই 23ৰ পৰা তেওঁ 25 মাৰ্চলৈকে 25 এপ্ৰিল না মাৰ্চ আচ্ছা 25 মাৰ্চলৈকে তেওঁলোকে পেমেণ্ট কৰি আছে মেচিউৰিটি দি আছে এইটো বস্তু ইয়াত আছে এইটোতো মই কোৱা নাই এইটো তেওঁলোকে লেজাৰ আনিছে ইয়াত লেজাৰত আপোনালোকে চাব প্ৰত্যেকে ইয়াৰ পৰা চহী কৰি পইচা লৈ যায় গতিকে এইটো পইচা যে দিছে তেওঁলোকে কোৱা নাই তেওঁলোকে 4 কোটি দিছে বুলি কৈছে পাব্লিকে ভাবি আছে 4 কোটি দিছে এই পইচাটো সমবায়ত জমা আছে কিন্তু তেওঁলোকে এইখিনি আজি সাংবাদিক বন্ধুসকলক সোধা নাই তেওঁলোকক যে 4 কোটি টকা জমাই আছেনে যা পাব্লিকক দিছে এটা পাৰ মান্থ আপোনালোকক হিচাপ এটা ওলাই দিছে এইটোতো আৰু মই কোৱা নাই এইটোতো আমাৰ সম্পাদক ডাঙৰীয়া হিচাপ কৰি আনিছে পাৰ মান্থ পইচা দি আছে আৰু মই অহাৰ পিছত 1 বছৰ পিছলৈকে অৰ্থাৎ মই মাৰ্চৰ 7 তাৰিখে মোক ৰিলিজ দিছে অব্যাহতি দিছে আৰু 25 মাৰ্চলৈকে পইচা দি আছে তাৰমানে 1 বছৰ বেংক চলি আছে মই অহাৰ পিছত এই কাগজে তথ্যই কয় মই চলি আছে তাৰ বাবে মোৰ কি দায় আছে মই আজি 19 বছৰ তাত আছোঁ মোৰ কিবা চুক্তি আছে নেকি যে তাতে মই নমৰালৈকে থাকিম বুলি কিবা চুক্তি কৰা আছে নেকি আৰু কোনে ক'ত নমৰালৈকে কোনোবা অনুষ্ঠান কোনোবা থাকে নেকি মোৰ কিবা শাৰীৰিক হওক বা যিকোনো হেৰিত মই গুচি আহিব পাৰোঁ মই পলিটিকেল হেৰিটো হয়তো প্ৰেচাৰটো আহিব পাৰোঁ আজি নহ'লেও মই এবছৰ পিছতে ঘৰত মই কম আপোনালোকক বা যিকোনো মই হেৰি পৰিস্থিতিত মই আহিব পাৰোঁ তাৰ বাবে মোৰ কিবা দোষ আছে নেকি মোৰ ঘৰুৱা সমস্যা থাকিব পাৰে বিভিন্ন সমস্যা থাকিব পাৰে গতিকে মই তাৰ পৰা অহা আজি 1 বছৰ হ'ল তাৰপিছত আপোনালোকে গম পায় আজি আপোনালোকে তথ্য সহকাৰে গম পায় যে 25 মাৰ্চলৈকে মানে পইচা আদান প্ৰদান হৈ আছে তেওঁলোকে দিছে আৰু সমবায়ে মেচিউৰিটি দিছে পাব্লিকক দি আছে গতিকে এইটো এটা স্পষ্ট কথা এইটো সম্পূৰ্ণ স্পষ্ট কথা এইটোতো মই কোৱা নাই এইটোতো আমাৰ সম্পাদক ডাঙৰীয়া হিচাপ কৰি পেলাই ওলাই আপোনালোকক দিছে তাৰপিছত আমাৰ কোৰ্টত কেছ দিছে 3টা উকিলৰ তাত না 3টা উকিলৰ তাত কোটি টকাৰ ওপৰত কেছ আছে
গতিকে সেইটো তাৰ পৰাও কিছু আহে সেই পইচাখিনি লগ লাগি পেলাই 14,19,83,230 টকা এইটো লাষ্ট হিচাপে মই কৈছোঁ নহয় তেওঁলোকে যে তথ্য ভিত্তিৰ হিচাপটো দিব নাজানে তেওঁলোকে 4 কোটি কৈ আছে 23 মাৰ্চৰ পৰা পইচা আহিছে 13,59,00,000 টকা 23 মাৰ্চৰ পৰা আৰু 14 কোটি ইমান টকা মেচিউৰিটি দিছে কিন্তু তেওঁলোকে যে কোৱা নাই যে মেচিউৰিটি যে দিছে এই যে মেচিউৰিটিটো দিছে তেওঁলোকে কোৱা নাই গতিকে এইটো আপোনালোকে জ্ঞাত তথ্য জনাওঁ যে প্ৰত্যেক মাহে কিমান মেচিউৰিটি দিছে আমাৰ সম্পাদক ডাঙৰীয়া আপোনালোকক কৈ দিছে ইতিমধ্যে সেইটো আপোনালোকে ইনকুৱাৰী কৰিলেও সমবায়ত গ'লেও পাব বা ইয়াতো লেজাৰ বহীটো আনিছে তেওঁলোকে কোনদিনা কিমান তাৰিখত কোনে পইচা নিছে ৰেভিনিউ ডেপুটিৰ ওপৰত চহী কৰি পইচা নিছে গতিকে তেওঁলোকে সেইটো কথা নকয় দ্বিতীয় কথা তেওঁলোকে কৈ আছে 4 কোটি ইমান টকা যে আগৰ সভাপতি এনেকৈ তেনেকৈ কৈছে যে আমি পইচা জমা দিয়া নাই মই ইটানো কৈছোঁ তেওঁলোকক ইটানো কৈছোঁ আমাৰ এটা কোনোবা এটাই মানে কি ইছলাম না কি প্ৰত্যাহ্বান জনাইছে বাপৰে বাপ প্ৰত্যাহ্বান জনাইছে প্ৰত্যাহ্বান শব্দটো জানছে যে হা এতিয়া তেওঁৰ কথাটো মই কৈছোঁ ইছলাম আলীয়ে মুঠ 161টা বহি দিছে মই মানে সমবায়ৰ পৰা নিয়া বহি আছে তেওঁৰ তাতে 161টা মই সমবায়ৰ প্ৰাক্তন সভাপতি হিচাপে তাৰে মই অংশীদাৰ শ্বেয়াৰ হোল্ডাৰ হিচাপে শুভকাংক্ষী হিচাপে মই আজি কথাখিনি কৈছোঁ মই এনে কোৱা নাই আজি তাৰে মই শুভকাংক্ষী হিচাপে মই তাৰে শ্বেয়াৰ হোল্ডাৰ তথা প্লাছ মই তাৰে প্ৰাক্তন সভাপতি গতিকে মই সেই হিচাপে মই তেওঁক কথাটো কৈছোঁ তেওঁক মই এতিয়া প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ 161টা বহি দিছে 82টা বহি মাত্ৰ জমা দিছে তেওঁ বাকী 79টা বহি তেওঁৰ তাত আছে নে তেওঁ কওক মোৰ নাম শ্ৰী ডিগেন কলিতা ৰাণী ভোলাগাঁও সমবায় সমিতি লিমিটেডৰ ভাৰপ্ৰাপ্ত সম্পাদক তেওঁলোকে যিটো তাৰমানে পইচা আমাক আদায় নিদিয়া বুলি দেখুৱাইছে এই যিখিনি এজেণ্টে যে কৈছে পইচা পে'মেণ্ট কৰা নাই বুলি আমি পে'মেণ্ট কৰিছিলোঁ জানুৱাৰী 23 চনৰ ৰিচিভ কৰিছিলোঁ 75,30,220 টকা পে'মেণ্ট কৰিছোঁ 99,90,770 টকা ফেব্ৰুৱাৰী 23ত ৰিচিভ কৰিছোঁ 62,22,970 টকা পে'মেণ্ট কৰিছোঁ 53,85,120 টকা মাৰ্চত কৰিছোঁ 59,70,000 টকা পে'মেণ্ট ৰিচিভ হৈছে পে'মেণ্ট হৈছে 61,84,000 টকা এইখিনি কিন্তু বেংকৰ তথ্যমতে দেই বেংকৰ পৰিচালকে দিয়া তথ্যমতে বেংকে দিয়া তথ্যমতে এপ্ৰিলৰ 23 তাৰিখত 55,60,230 টকা পাইছোঁ পে'মেণ্ট হৈছে 54,20,440 টকা মে'ত 80,54,720 টকা পাইছোঁ পে'মেণ্ট হৈছে 70,73,920 টকা জানুৱাৰীত হৈছে 65,380 টকা ৰিচিভ পে'মেণ্ট হৈছে 33,29,530 টকা জুলাইত হৈছে 76,10,830 টকা ৰিচিভ পে'মেণ্ট হৈছে 41,31,230 টকা আগষ্টত হৈছে 70,79,030 টকা পে'মেণ্ট হৈছে 64,26,660 টকা ছেপ্টেম্বৰত হৈছে 63,22,160 টকা ৰিচিভ পে'মেণ্ট হৈছে 78,93,390 টকা অক্টোবৰত হৈছে 75,47,330 টকা পে'মেণ্ট হৈছে 1,14,27,020 টকা নৱেম্বৰত ৰিচিভ হৈছে 78,89,370 টকা পে'মেণ্ট হৈছে 85,77,300 টকা ডিচেম্বৰত হৈছে 56,49,440 টকা ৰিচিভ পে'মেণ্ট হৈছে 75,03,260 টকা জানুৱাৰীত ৰিচিভ হৈছে 59,79,700 টকা পে'মেণ্ট হৈছে 69,94,110 টকা ফেব্ৰুৱাৰীত পে'মেণ্ট ৰিচিভ হৈছে 48,12,630 টকা পে'মেণ্ট হৈছে 58,42,200 টকা মাৰ্চত হৈছে 49,48,550 টকা ৰিচিভ পে'মেণ্ট হৈছে 56,48,380 টকা এইটো হ'ল 2023-24 24-25 আমি ৰিচিভ কৰিছোঁ এপ্ৰিলত ৰিচিভ কৰিছিলোঁ 53,97,560 টকা পে'মেণ্ট হৈছে 63,52,230 টকা মে'ত ৰিচিভ কৰিছিলোঁ 45,30,290 টকা পে'মেণ্ট হৈছে 49,40,730 টকা জুনত হৈছে 59,94,490 টকা পে'মেণ্ট হৈছে 54,75,930 টকা জুলাইত হৈছে 61,06,240 টকা ৰিচিভ পে'মেণ্ট হৈছে 61,08,590 টকা আগষ্টত হৈছে 34,42,310 টকা পে'মেণ্ট কৰিছোঁ 37,88,440 টকা ছেপ্টেম্বৰত
28,74,990 টকা রিসিভ পেমেন্ট হয়েছে 31,15,220 টাকা অক্টোবরত 30,77,940 টাকা পেমেন্ট হয়েছে 35,16,180 টাকা নভেম্বরত 17,33,740 টাকা রিসিভ পেমেন্ট হয়েছে 23,76,800 টাকা ডিসেম্বরত হয়েছে 23,60,930 টাকা রিসিভ পেমেন্ট 27,22,330 টাকা জানুয়ারি হয়েছে 23,67,120 টাকা রিসিভ পেমেন্ট হয়েছে 22,70,720 টাকা ফেব্রুয়ারি হয়েছে 3,33,900 টাকা পেমেন্ট হয়েছে 3,63,800 টাকা মার্চত রিসিভ নাই পেমেন্ট হয়েছে 21,600 টাকা মুঠ রিসিভ আছিল আমার 13,59,17,400 টাকা পেমেন্ট হয়েছে 14,19,83,230 টাকা দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত আমাৰ স্কুলত মিউজিক হিচাপে সাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰি এটা নতুন এটা এডভান্টেজ গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব পাৰোঁ অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ-ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক যোগা আৰু কুংফুৰ দৰে নতুন বিষয় পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত অৰুণোদয় আপোনাৰ বিদ্যালয় অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰশাল